নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আজি আমি এই ভিডিঅ'টোৰ মাধ্যমেৰে BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়া ইউনিট 1ৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেণ্ট ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ আলোচনা কৰিম। আজিৰ এই ভিডিঅ'টোত আমি যিবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিম এইবোৰ প্ৰশ্ন উত্তৰ তোমালোকৰ এক্সামত প্ৰায় আহি থাকে, সো ভিডিঅ'টো প্লিজ শেষলৈকে চাবা। যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু বান্ধৱী অথবা AECৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ AECৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লিংক দিয়া আছে। তাত ক্লিক কৰি তোমালোকে সকলো ইউনিটৰ ভিডিঅ'বোৰ চাই ল'বা। সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। ৰচনাধৰ্মী প্ৰশ্ন উত্তৰ। 1 নম্বৰ প্ৰশ্ন, ভাষাৰ এটি বিজ্ঞানসন্মত সংজ্ঞা দাঙি ধৰি ইয়াৰ বৈশিষ্ট্যসমূহ ফহিয়াই দেখুওৱা। উত্তৰ, ভাষা শব্দটো সংস্কৃতৰ ভাগ ধাতুৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে লেংগুৱেজ। ভাষা হৈছে মানুহৰ ভাৱ প্ৰকাশৰ অন্যতম মাধ্যম। ই এনে এটা মাধ্যম যাৰ জৰিয়তে এজন ব্যক্তি কোনো বাৰ্তা আন এজন ব্যক্তিলৈ প্ৰেৰণ কৰে আৰু দ্বিতীয়জন ব্যক্তি তাক গ্ৰহণ কৰি প্ৰেৰকৰ সৈতে পুনৰ বাৰ্তা বিনিময় কৰিব পাৰে। ভাষা ক'ব পৰা ক্ষমতা কেৱল মানুহৰহে আছে। মানুহে নিজৰ চিন্তা ভাৱনাবোৰ প্ৰকাশ কৰিবলৈ বাক্যযন্ত্ৰৰ সহায়ত ধ্বনিৰ উচ্চাৰণ কৰে আৰু এই ধ্বনিসমূহৰ প্ৰণালীবদ্ধ সমষ্টিয়ে যেতিয়া সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰে তেতিয়াই ভাষাৰ সৃষ্টি হয়। ভাষাৰ জৰিয়তে মানুহে এজনৰ ভাৱ আন এজনলৈ প্ৰেৰণ কৰে আৰু দৈনন্দিন জীৱনৰ কাম-কাজ চলায়। ভাষাৰ বিভিন্ন কাৰ্য লক্ষ্য কৰি ভাষিক জ্ঞানীসকলে নিজৰ দৃষ্টিভংগীৰে ভাষাৰ নিয়ম বা সূত্ৰ নিৰ্ণয় কৰিছে। এইবোৰৰ ভিতৰত ডক্টৰ গোলোক চন্দ্ৰ গোস্বামীয়ে আগবঢ়োৱা সংজ্ঞাটো তলত উল্লেখ কৰা হ'ল। ভাষা হৈছে মানুহৰ মনৰ ভাৱ আদান প্ৰদানৰ উদ্দেশ্যে বাক্যযন্ত্ৰৰ সহায়ত উচ্চাৰিত সুসংগঠিত আৰু সুপৰিকল্পিত ধ্বন্যাত্মক সংকেত। মানুহৰ চিন্তা আৰু মনৰ ভাৱৰ ক্ৰয়মান প্ৰতীকই ভাষা। উক্ত সংজ্ঞাটো বিশ্লেষণ কৰিলে দেখা যায় যে ভাষাৰ অন্তৰালত কেইটামান বিশেষ বৈশিষ্ট্য লুকাই আছে। ভাষাৰ সেই বৈশিষ্ট্যসমূহ তলত আলোচনা কৰা হ'ল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো আগবঢ়োৱাৰ আগতে এটা সুখবৰ। তোমালোকৰ বাবে আমি অতি কম মূল্যত মাত্ৰ 49 টকাত BA BSc BCom ফাৰ্ষ্ট সেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইড প্ৰস্তুত কৰিছোঁ, য'ত প্ৰতিটো ইউনিটৰ A to Z প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে। যিবোৰ প্ৰশ্ন উত্তৰ পঢ়িলে তোমালোকৰ পৰীক্ষাত 100% কমন পৰাটো নিশ্চিত। যোৱা বছৰ প্ৰায় 5,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এই ই-বুকটো কিনিছিল আৰু তেওঁলোকে পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল। তোমালোকেও যদি মাত্ৰ 49 টকাত এই ই-বুকটো পাৰচেছ কৰিব বিচৰা তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ। ভাষাৰ সম্পৰ্ক কেৱল মানুহৰ সৈতে সীমিত। মানুহে বাক্যযন্ত্ৰৰ দ্বাৰা ধ্বনিৰ উচ্চাৰণ কৰে আৰু এই ধ্বনিসমূহৰ অৰ্থবহ ৰূপেই ভাষা গঠন কৰে। ভাষাৰ এটা পদ্ধতি আছে। এই পদ্ধতিত ধ্বনি সংযোগৰ জৰিয়তে ৰূপৰ সৃষ্টি কৰে আৰু ৰূপৰ সংযোগৰ মাধ্যমে ভাৱ প্ৰকাশ কৰিব পৰা বাক্য গঠন কৰে। প্ৰেৰক বা গ্ৰাহকে যি ধ্বনি বা ধ্বনি সমষ্টি উচ্চাৰণ কৰে তাৰ সৈতে অৰ্থৰ কোনো স্বয়ংক্ৰিয় সম্পৰ্ক নাথাকে। এই সম্পৰ্ক স্বীকৃত মানি লোৱা হয়, অৰ্থাৎ ধ্বনি প্ৰতীকবোৰ যাদৃচ্ছিক। এই যাদৃচ্ছিক ধ্বনি প্ৰতীকবোৰৰ সহায়ত মানুহে নিজৰ ভাৱ বিনিময় কৰি দৈনন্দিন জীৱনৰ কাম-কাজ চলায়। ভাষা আয়ত্ত কৰিব লাগে, অৰ্থাৎ ই এক আৰ্জিত সংস্কাৰ, তথাপি মানুহৰ বাক ক্ষমতা জন্মগত। প্ৰথম ভাষাৰ জৰিয়তে এক পুৰুষৰ অভিজ্ঞতা আন পুৰুষলৈ বিস্তৃত হয়। দ্বিতীয় দৃশ্যাত্মক আৰু শ্ৰৱণাত্মক সংকেতৰ সীমিত ব্যৱহাৰেৰে ভাৱৰ আদান প্ৰদান হ'ব পাৰে, কিন্তু সেইবোৰক ভাষা বুলি কোৱা নহয়।
বৰ্গত জ প্ৰতিটো ভাষা বিশেষ সমাজ বা ভাষা সম্প্ৰদায়ৰ মাজতেই চলি থাকে। ভাষা কোৱা ক্ষমতা কেৱল মানুহৰহে থাকে। চৰাই বা অন্য জীৱ জন্তুৱে ভাষা ক'ব নোৱাৰে। যদিও মইনা, শালিকা, ভাটৌ আদি চৰাই কিছু শব্দ শিকাই দিলে উচ্চাৰণ কৰিব পাৰে, সেইবোৰক ভাষা বুলি ক'ব নোৱাৰি, কাৰণ ইহঁতে এই শব্দবোৰৰ বাহিৰে আন শব্দ বা বাক্য স্বতঃসিদ্ধভাৱে প্ৰকাশ কৰিব নোৱাৰে। ই সম্পূৰ্ণ একপক্ষীয় আৰু পাৰস্পৰিক ভাৱৰ আদান প্ৰদান সম্ভৱ নহয়। ২ নম্বৰ প্ৰশ্ন, ভাষাৰ ৰূপ বৈশিষ্ট্য মানে কি? উত্তৰ, 1960 চনত চাৰ্লছ হকেটে প্ৰকাশ কৰিছিল যে ভাষা 16বিধ বৈশিষ্ট্যৰ সমাহাৰ যিয়ে মানৱ যোগাযোগক বিশেষ আৰু পৃথক ৰূপ প্ৰদান কৰে। এই বৈশিষ্ট্যসমূহক ভাষাৰ ৰূপ বিন্যাস বুলি অভিহিত কৰা হয়। ইয়াৰে কেইটামান তলত উল্লেখ কৰা হ'ল। ক. কণ্ঠ আৰু শ্ৰৱণ প্ৰণালী। কথিত ভাষা কণ্ঠনলীৰ জৰিয়তে উৎপন্ন হয় আৰু ধ্বনিৰ ৰূপে প্ৰকাশ পায়। ইয়াক কণ্ঠশ্ৰৱণ প্ৰণালী বুলি কোৱা হয়। খ. সম্প্ৰচাৰ, পৰিচালন আৰু নিৰ্দেশাত্মক অনুপ্ৰেৰণা, অৰ্থাৎ শব্দবোৰ তৰংগৰূপে সকলো দিশত বিস্তাৰিত হয় আৰু শ্ৰোতাজনে এই শব্দ নিৰ্দিষ্ট দিশৰ পৰা আহি পোৱা শব্দৰূপে গ্ৰহণ কৰে। গ. দ্ৰুত অস্পষ্টতা বা ধূসৰতা। কণ্ঠনলীয়ে উৎপন্ন কৰা ধ্বনি বা শব্দসমূহ মুক্ত হোৱাৰ পাছতে তৎক্ষণাৎ অস্পষ্ট হৈ পৰে। মুক্ত হোৱা শব্দ তৎক্ষণাৎ শুনি শেষ কৰিব পাৰি, কিন্তু লিখিত অৱস্থাত বা ৰেকৰ্ডিঙৰ জৰিয়তে পাছত পুনৰ শুনা বা পঢ়া সম্ভৱ হয়। ঘ. আন্তঃবিনিময়শীলতা। বক্তাই কথা ক'ব আৰু সমান্তৰালভাৱে শুনি বুজাব পাৰে। মানুহৰ ভাষা আন্তঃবিনিময়শীল। ঙ. বক্তাৰ প্ৰতিক্ৰিয়াশীলতা। বক্তাজনে কথা ক'বলৈ সক্ষম হোৱাৰ দৰে তেওঁৰ কথাৰ প্ৰতিক্ৰিয়া বা সম্ভাৱনাও সম্পূৰ্ণভাৱে নিয়ন্ত্ৰণ কৰিব পাৰে। প্ৰথম ছ. শব্দাৰ্থ শাস্ত্ৰ। বক্তাৰ ধ্বনি কোনো নিৰ্দিষ্ট অৰ্থৰ সৈতে সংযুক্ত হয়, অৰ্থাৎ বক্তাৰ সংকেতসমূহৰ নিৰ্দিষ্ট অৰ্থ থাকে। দ্বিতীয় ছ. যাদৃচ্ছিকতা। সংকেতৰ ৰূপ আৰু প্ৰাসংগিক বস্তুৰ মাজত কোনো স্বয়ংক্ৰিয় সংযোগ নাথাকিলেও তাতকৈ কিছুমান কথা বুজা যায়। বৰ্গত জ. বিশেষ অভিযোজন। মানুহৰ কণ্ঠৰ অংগসমূহ যেনে জিভা, ওঠ, ডিঙি আদি শব্দ উৎপন্ন কৰিবলৈ বিশেষভাৱে অভিযোজিত। বজ. উৎপাদনশীলতা। বক্তাই ইতিমধ্যে থকা সংকেতসমূহৰ পৰা নতুন বাৰ্তা সৃষ্টি কৰিব পাৰে বা আগতে নুশুনা ধ্বনি উচ্চাৰণ বা উৎপাদন কৰিব পাৰে। নিয়. আৰ্হিৰ দ্বৈত ৰূপ। অৰ্থবিহীন বহু ধ্বনিসূচক শব্দ মিলিত হৈ অৰ্থপূৰ্ণ শব্দ ব্যৱহাৰ কৰে, যি পুনৰ সংগঠিত হৈ বাক্য গঠন কৰে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিলৈ এইখিনিয়ে। তোমালোকক যদি আৰু অধিক প্ৰশ্ন উত্তৰ লাগে অথবা এতিয়ালৈকে মাত্ৰ 49 টকাত BA BSc BCom ফাৰ্ষ্ট ছেমিষ্টাৰ AEC যোগাযোগমূলক অসমীয়াৰ কমপ্লিট কুৱেশ্যন এনচাৰ গাইডটো পাৰচেছ কৰা নাই, তেন্তে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বা পিন কমেণ্টত দিয়া লিংকত ক্লিক কৰি ই-বুকটো ডাইৰেক্ট ডাউনলোড কৰি লৈ লোৱা, অথবা স্ক্ৰীণত দিয়া হোৱাটছআপ নাম্বাৰত আমাৰ টীমৰ লগত কণ্টেক্ট কৰি নিশ্চিন্ত মনে ই-বুকটো পাৰচেছ কৰি লৈ লোৱা। ধন্যবাদ।